নমস্কাৰ, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ। আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালেই আছোঁ বাৰু। আজি মই মোৱা মাছৰ ৰেচিপি এটি আপোনালোকৰ মাজলৈ আগবঢ়াব লৈছোঁ। এইকেইটা মোৱা মাছ আৰু লগতে এইখিনি পিঁয়াজ, মাছ আৰু পিঁয়াজ সমানেই লৈছোঁ। পিঁয়াজখিনি পাৰিলে অকণমান বেছিয়ে হ'ব নেকি। এইখিনি এতিয়া মই ৰান্ধিম, আপোনালোকে চাই থাকিব। মোৱা মাছৰ ৰেচিপি মই আগতেও আপোনালোকক দিছোঁ বাৰু, তথাপিও আজি ৰান্ধিব লৈছোঁ কাৰণে ভিডিঅ'টি আজিও আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। এতিয়া মই কেৰাহী এখন পাতি মেলি তেল গৰম হ'বলৈ দিলোঁ। ইয়াতে মই প্ৰথমতে পিঁয়াজখিনি ভাজি লওঁ। পিঁয়াজখিনি মোৰ এতিয়া সম্পূৰ্ণ সিজি গ'ল তেলতে। পিঁয়াজখিনি জ্বলি নোযোৱাকৈ মই কোমলকৈ সিজিবলৈ দিছোঁ, সেয়েহে মই গেছটো একেবাৰে কমত দিছোঁ। কম কৰি মেলি নহয়, বহুত দেৰি সিজাইছোঁ পিছে দেই। পিঁয়াজখিনি মই কমচে কম 8 মিনিটমান সিজাইছোঁ চাগে। এনেকৈ একেবাৰে কম গেছত সিজাই আছোঁ। এনেকৈ দেখিছে নহয়, কোমল হৈ ধুনীয়াকৈ সিজি গ'ল। এতিয়া ইয়াতে মই এটা বিলাহী দি দিম। এনেকৈ ডাঙৰ বিলাহী এটাই দিছোঁ, ডাঙৰ চাই বিলাহী এটা ইয়াতে এনেকৈ দি দিছোঁ। পিঁয়াজখিনি এনেকৈ সৰহকৈ দি বনালে মোৱা মাছটো খাবলৈ বহুত মিঠা হয়। আৰু মই ইয়াত মছলাও ব্যৱহাৰ নকৰোঁ, এনেকৈয়ে বনাম। মাত্ৰ ইয়াত দিম কেঁচা জলকীয়া, কিন্তু খাবলৈ মছলা দিয়াতকৈ ভালেই হয়। আৰু আপোনালোকে যিসকলে এনেকৈ বনোৱা নাই, এবাৰ বনাই খাব, নিশ্চয় খাই ভাল পাব। এতিয়া মই কম গেছতে এনেকৈ বিলাহীখিনিও সিজিবলৈ দিম। এতিয়া পিঁয়াজ আৰু বিলাহীখিনি সম্পূৰ্ণ গলি যোৱাৰ দৰে হৈ গ'ল। এইখিনি দেখিছে নহয় কিমান ধুনীয়াকৈ সিজিছে। ইয়াতে মই লাহেকৈ মাছখিনি দি দিম, মোৱা মাছখিনি দি দিম ইয়াতে এনেকৈ। মাছখিনি দিয়াৰ পিছত বহুত লৰাই নিদিওঁ, যাতে মাছখিনি ভাঙি নাযায়। লাহে লাহেকৈ লৰাম মই, এনেকৈ লাহে লাহে লৰাই দিম। সৰু মাছ যিহেতু ভাঙি ছিঙি গ'লেও খাবলৈ বেয়া লাগে নহয়নে, বিশেষকৈ দেখিও বেয়া লাগে। এনেকৈ লাহে লাহে লৰাই মেলি অলপ দেৰি এনেকৈ মই ভাপতে সিজিবলৈ দিম। তাৰপাছতে ইয়াত উতলাই মেলি ৰেডি কৰি থোৱা পানী অকণমান এড কৰি দিম। এতিয়া মাছখিনিৰ ওপৰতে মই এনেকৈ কেঁচা জলকীয়া কেইটামান ফালি ফালি লৈছোঁ। লাহেকৈ মাছৰ ওপৰতে এনেকৈ দি থ'ম। কেঁচা জলকীয়া ভাপতে সিজিয়ে যাব, গতিকে ইয়াক লৰাই নিদিলেও হ'ব নহয়নে। এনেকৈ ওপৰতে দি থ'ম, ধুনীয়াকৈ এনেকৈ ঢাকি দিম। তাৰপিছতে মাছৰ লগতে জলকীয়াও সিজি যাব। মাছখিনি এতিয়া ধুনীয়াকৈ ভাপতে সিজি গ'ল, দেখিছে নহয়। ওচৰতে এবাৰ দেখুৱাই দিছোঁ দেই। সেইখিনি ইমান সৰু সৰু মাছ যদিও ভাঙি যোৱা নাই নহয়নে। এনেকৈ ৰান্ধিলে সৰু মাছখিনিও গোটা হৈ থাকে। আৰু ইমান ধুনীয়া গোন্ধ এটা আহিছে নহয় পিঁয়াজৰ পৰা। ইয়াত মছলা দৰকাৰ নাই, সেইকাৰণে মই মছলা দিয়া নাই। আৰু লগতে এতিয়া অকণমান উতলাই মেলি ৰেডি কৰি থোৱা পানী এড কৰি দিছোঁ। এইখিনি অকণমান সময় উতলিবলৈ দিম। তাৰপাছতে মোৱা মাছৰ ৰেচিপি ৰেডি হৈ যাব। এইফালে মোৰ মাছৰ আঞ্জা ৰেডি হৈছেগৈ আৰু খাব পৰা হৈছেগৈ। দেখিছে নহয় কিমান ধুনীয়া হৈছে। ওচৰতে দেখুৱাইছোঁ দেই আপোনালোকক। এইয়া এনেকৈ আপোনালোকে যদি কোনোবাই ৰন্ধা নাই, মোৱা মাছ এনেকৈ ৰান্ধি খাব। মছলা নিদিলেও হৈ যায়, বহুত ধুনীয়া ধুনীয়া পিঁয়াজৰ গোন্ধ আহিছে। পিঁয়াজটো কিন্তু সৰহকৈ দিব লাগিব দেই, সেইকাৰণে। আৰু পিঁয়াজটো তেলতে সম্পূৰ্ণ সিজিবলৈ দিব লাগিব, তেতিয়া পিঁয়াজৰ গোন্ধ এটা বেলেগকৈ আহে। এতিয়া দুপৰীয়া হ'ল নহয়, ভাত বাঢ়ি মেলি খাই বৈ লওঁ। খোৱা বোৱাটো আপোনালোকক দেখুৱাই নাথাকোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে সকলোকে ধন্যবাদ দেই। এতিয়ালৈ আহিছোঁ, বাই বাই।